আপোনাৰ বাৰু প্ৰায় বুকু জ্বলা, হজম নোহোৱা, পেট ফুলি যোৱা বা পেটৰ বিষ হয় নেকি? এনেকুৱা ধৰণৰ লক্ষণ থাকিলে আমাৰ বহুতে এইবোৰ কিবা ইনডাইজেশ্যন, বদহজমি বা গেষ্ট্ৰাইটিছ বুলি ভাবি গেছৰ মেডিচিন খাই দিয়ে। কিন্তু সাৱধান হ'ব, এনেকুৱা লক্ষণ আপোনাৰ ষ্টমাক বা পাকস্থলী কেঞ্চাৰটো হ'ব পাৰে। এই লক্ষণবোৰৰ বাহিৰে আৰু বহু ধৰণৰ লক্ষণ থাকে, যেনে আপোনাৰ বমি হোৱা, খাদ্য গিলিব নোৱাৰা, ওজন কমি যোৱা, কলা পেখানা হোৱা, এই আটাইবোৰ লক্ষণ ষ্টমাক বা পাকস্থলীৰ কেঞ্চাৰৰ থাকে। তেনেকুৱা ধৰণৰ যিকোনো ধৰণৰ লক্ষণ থাকিলে আপুনি ডক্টৰৰ ওচৰত যাব লাগে, এণ্ডস্কপি কৰিব লাগে। এণ্ডস্কপিত যদি কিবা কেঞ্চাৰ টাইপ থাকে তেওঁ বায়োপসি কৰিব, আৰু বায়োপসি যদি পজিটিভ থাকে বা কেঞ্চাৰ ওলাই, তেতিয়া তেওঁ চিটি স্কেন বা পেট স্কেন কৰি আগৰ আপোনাৰ ট্ৰিটমেণ্টখিনি তেওঁ প্লেন কৰিব। ষ্টমাক বা পাকস্থলী কেঞ্চাৰৰ কি কি কাৰণত হ'ব পাৰে? হেলিকোবেক্টাৰ পাইলৰি বুলি এটা বেক্টেৰিয়া ইনফেকশ্যন আছে। এই আপোনাৰ গেষ্ট্ৰাইটিছ বা আলচাৰ টাইপ চিমটম দিয়ে। বহু দিনৰ পৰা যদি হেলিকোবেক্টাৰ পাইলৰি ইনফেকশ্যনটো আপোনাৰ ষ্টমাকত থাকে, আপোনাৰ ষ্টমাক কেঞ্চাৰ হ'ব পাৰে। যিকোনো ধৰণৰ স্ম'ক বা প্ৰচেছ মিট বেছি পৰিমাণত খাই যদি এটা সময়ত আপোনাৰ কেঞ্চাৰ হ'ব পাৰে। যিকোনো ধৰণৰ চল্টেড বস্তু বা পিকল টাইপ বস্তু বহুদিন খালে ষ্টমাক কেঞ্চাৰ হ'ব পাৰে। স্মকিঙে ষ্টমাক কেঞ্চাৰ কৰে। কোনোবা যদি অবেজ বা অভাৰৱেট হয়, তেওঁ ষ্টমাক কেঞ্চাৰ হোৱাৰ টেণ্ডেঞ্চি থাকে। কাৰোবাৰ যদি ক্ৰনিক গেষ্ট্ৰাইটিছ বা আলচাৰ বহুদিনৰ পৰা থাকে, ই এটা সময়ত ষ্টমাক কেঞ্চাৰ হ'ব পাৰে। পাকস্থলী বা ষ্টমাক কেঞ্চাৰৰ ট্ৰিটমেণ্ট কি? বেষ্ট ট্ৰিটমেণ্ট সদায় চাৰ্জাৰী হয়। আপোনাৰ পাৰ্চিয়েল বা টোটেল গেষ্ট্ৰেক্টমি, মানে ষ্টমাকৰ পাৰ্টটো বা গোটেই ষ্টমাকটো গুচাই দিব লগা হয়। বহুত সময়ত চাৰ্জাৰীৰ আগত কিমোথেৰাপি দিব লগা হয়, বহুত সময়ত চাৰ্জাৰীৰ পিছত কিমোথেৰাপি আৰু মাজে মাজে ৰেডিয়েশ্যনো দিব লগা হয়।